বাজেটৰ সময় নহলে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই যদি বাজেট আছে থাকিব লাগে 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে মই আনলাইক মই বেলেগ মুখ্যমন্ত্ৰী দৰে ৰাতি 9টালৈকে কাম কৰ 10টালৈকে কাম কৰ কামটো নহয় আড্ডাহে হয় গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল সবৰে আছে যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে 1 ঘণ্টা আগত আহক লাঞ্চৰ সময়টো কাম কৰক ইলেক্ট্ৰিচিটি বোৰ্ডক মই কৈছোঁ যে আমাৰ অফিচ বিলাকত আমি 7:30 বজাত আমি ইলেক্ট্ৰিচিটি অটো ডিসকানেকশন আমিতো কৈ নোৱাৰো যে আপোনালোকে লাইট বন্ধ কৰক নকৰি যোনে কাম কৰিব ইনভাৰ্টাৰত কৰিব কিন্তু যোনে নকৰে আমি এটা পলিসি ডিসিশন লৈছো যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেটা ক্ৰিটিক্যাল অফিসত বাদ দি এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়টো কাম কৰিবই লাগিব সেক্ৰেটাৰিয়েট কাম কৰিবই লাগিব কিন্তু ট্যাক্স ডিপাৰ্টমেন্টত ৰাতি 7টাৰ পিছত কাম কৰা কোনো ইয়াত কোনো ভ্যালু এডিশন নহয় স্বাস্থ্য বেয়া হয় মানুহৰ কাম বেয়া হয় তাতকৈ ঘৰত গৈ ফ্যামিলিৰ লগত টাইম খৰচ কৰিলে বেছি ভাল গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে নিজে অটো ডিসকানেক্ট কৰি দিব আমি কোনো লাইট বন্ধ কৰিব নালাগে আজি দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিসকানেকশনলৈকে লৈ আহিছো আজি দিনটোত 232 কাৰ্যালয় অটো ডিসকানেকশনত লৈছে আৰু কোনো আপত্তিও কৰা নাই সকলো বিল্ডিংতে সোলাৰ আমি কম্পালসৰি কৰিব লাগে আৰু মই বিত্ত বিভাগক অনুৰোধ কৰি যে এটা ওএম এটা ইস্যু হ'ব লাগে যে আমাৰ গোটেই লাইট সোলাৰেদি আহিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প লৈছে যে অহা 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেকটো কাৰ্যালয় সোলাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব আৰু ফসিল ফুয়েলৰ ওপৰত আমি উৎপাদন কৰা বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল হ'ব সমাজখন বিশেষকৈ এনভাইৰনমেন্টৰ ক্ষেত্ৰত এটো এটা অসমৰ সফল পদক্ষেপ হ'ব থাৰ্ড হৈছে ইলেক্ট্ৰিচিটি যে আমি ইলেক্ট্ৰিচিটি ইউজ কৰোতে কৰবাত 5টা বাল্ব নলগাই 2টা বাল্ব লগালেও যদি হি স্ট্ৰেটেজিক পইণ্টত তাক লোকেট কৰা হয় তেতিয়াহলে 2টা বাল্বেও যথেষ্ট পোহৰ দিয়ে কিন্তু নন স্ট্ৰেটেজিক্যালি আমি হেফেজাৰ্টলি লগালে আমাৰ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজনীয়তা বেছি আহি পৰিবই যিমান কেইটা নতুন বিল্ডিং আমাৰ কাম হৈ আছে এই গোটেই কেইটাতে সেই দিশত লৈকে যাবৰ কাৰণে মই অনুৰোধ কৰিছো আৰু লাহে লাহে আমি এই বিল্ডিংটো ইলেক্ট্ৰিক অডিট কৰি তাত ইলেক্ট্ৰিচিটি আমি কমাব লাগিব